মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ অসমীয়াত অধ্যায় নম্বৰ 2ৰ কালিকা লগা পাট কাপোৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপত দিয়া আছে 1 নম্বৰত পাঠৰ শুদ্ধ উচ্চাৰণৰ আৰু জ্যোতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা। এইটো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিজে নিজে কৰিবা। 2 নম্বৰত উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে চহকী মানুহজন কোন দেশৰ আছিল? ইয়াৰ উত্তৰত হ'ব চহকী মানুহজন চহকী দেশৰ আছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব চহকী মানুহজনৰ ছোৱালীজনীৰ দেকনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল। গ নম্বৰ কুৱেশ্যন দিয়া আছে ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? ইয়াৰ উত্তৰত হ'ব ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল। ঘ নম্বৰ কুৱেশ্যনত দিছে কালিকা লগা কাপোৰখন দেউতাকে কি কৈছিল? ইয়াৰ উত্তৰত হ'ব কালিকা লগা কাপোৰখন দেউতাকে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখন কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব বুলি কৈছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? ইয়াৰ উত্তৰ হ'ব আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছোৱালী। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰত হ'ব ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিব গৈছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? ইয়াৰ উত্তৰত হ'ব কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰেই সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল। 3 নম্বৰত দিছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে বাপেক ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? ইয়াৰ উত্তৰ হ'ব বাপেক ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব এটা হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পৰশতেই সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। খ নম্বৰ কুৱেশ্যনত দিছে গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল? ইয়াৰ উত্তৰত হ'ব গিৰিয়েকেই ঘৈণীয়েকৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জন্মকীয়া পাখিৰেই সুশোভিত ময়ূৰ চৰাই অৰ্থাৎ চিতৰি হৈ পৰিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? ইয়াৰ উত্তৰত হ'ব গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকেই মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰি মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ ল'লে। 4 নম্বৰত দিছে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিওৱা। যেনে হৈছে সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত চলি থকা। ইয়াত শব্দৰ অৰ্থ তোমালোকক লিখিব দিছে। প্ৰচলিত মানে চলি থকা, দেকনিয়াৰ মানে সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী মানে ধনী, সুশোভিত মানে সুসজ্জিত, স্বৰ মানে বহুত। ভাষা অধ্যয়নত ব্যৱহাৰিক ব্যাকৰণত দিছে। ইয়াৰ 5 নম্বৰত দিছে তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যদি বিৰাম চিহ্ন বহুৱা। এই কাণ্ড দেখি ঘৈণীয়েকেই মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰি মাৰি কাপোৰখনত হাত দিয়াৰ লগে লগে তাইও এজনী চৰাইৰ ৰূপ ল'লে।
তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মৰা চৰাই আৰু ঘৈণীয়েকজন হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া, কাৰণ সেই কাপোৰজনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। ইয়াত উত্তৰত তোমালোকে বিৰাম আৰু কি মিলাব দিছে তোমালোকক, জ্যোতি। তোমালোকে এনেদৰে মিলাবা, এইখিনি তোমালোকে চাই লোৱা। জানুৱাৰীত দিছে জোৱাইয়েক কাপোৰখন যত্নতে ৰাখিলে। এটা মন্ত্ৰ নপৰাকৈ কাপোৰখন কোনোবাই হাত দিলেই চকুৰ পৰশতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব। জীয়েক আৰু জোৱাইয়েকক ঘৰৰ গৰাকী হ'ল। ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম বা কাৰ্য হোৱা বা কৰা বুজাইছে। এনেদৰে যি পদে কোনো কাম বা কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে। মানে হ'ল, যদি কোনো এটা পদে কাৰ্য বা কাম কৰে তাকেই ক্ৰিয়াপদ বোলে। ক্ৰিয়াপদ দুবিধ, সমাপিক আৰু অসমাপিকা ক্ৰিয়া। যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে। যেনে জীয়েক জোৱাইয়েক কাপোৰখন যত্নতে ৰাখিলে। 2 নম্বৰ, এটা মন্ত্ৰ নপৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পৰশতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব। ওপৰৰ বাক্যটোত ডাঙৰ হৰফেৰে লিখা নপৰাকৈ আৰু দিলেই পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। এনেদৰে যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। 6 নম্বৰ দিছে, পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা। সমাপিকা হ'ল, আছিক দেশত এজন বৰ চহকী মানুহ আছিল। আৰু অসমাপিকা, এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। ইয়াত সমাপিকা হ'ব, পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। আৰু অসমাপিকা, কিন্তু তাই আহি পোৱাৰ আগতেই শিল বৰষুণ আহিল। 7 নম্বৰত দিছে, তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা। মই ঘৰলৈ যাম, ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। পুৱা শুই উঠি মই বকুল ফুল পুতিম। মা দেউতাক সদায় খবৰ কাগজ পঢ়ে। স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ। ইয়াৰ উত্তৰত হ'ব সমাপিকা, মই ঘৰলৈ যাওঁ। এইবিলাক সমাপিকা। ৰাতি মই অকলে বাহিৰত নাযাওঁ। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে। আৰু অসমাপিকা কেইটা হৈছে, পুৱা শুই উঠি মই বকুল ফুল পুতিম। স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ। তাৰপিছত জানুৱাৰীত দিছে, পাঠত থকা আছিক, চিত্ৰিৰ আৰু চেকে শব্দ তিনিটা গাৰো শব্দ। আছিকৰ অৰ্থ পাহাৰীয়া লোক, চিতৰিৰ অৰ্থ মৰা চৰাই আৰু চেকে শব্দৰ অৰ্থ জাকৈ। আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে। সেই সঁজুলিবোৰ বিভিন্ন নাম, যেনে জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। এনেদৰে মাছ থবলৈ ব্যৱহৃত সঁজুলি খালৈ। বেছিভাগ সঁজুলিয়েই বাঁহেৰে নিৰ্মিত। অসমৰ অঞ্চলভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয়। তাৰপিছত 8 নম্বৰত দিছে, পুৰণি কালত তোমাৰ ককা দেউতাহঁতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। কাপোৰ কানি থোৱাৰ ঠাই, আলমাৰী, বাকচ, চুইটকেছ, ড্ৰেছ। তাৰপিছত থোৱাৰ ঠাই, ৰেক, বাচন বৰ্তন থোৱাৰ ঠাই, ৰেক, ডিভান, বাকচ। 9 নম্বৰত দিছে, ছবিত দিয়া সঁজুলি কেইটাৰ নাম লিখা আৰু আমি কি কি কামত ব্যৱহাৰ কৰোঁ। এইকেইটা সঁজুলি দিছে, জাকৈ, খালৈ, বৰশী।
বৰশী, জাকৈ, খালৈ। বৰশী আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। জাকৈ আমি জাকৈৰে মাছ ধৰোঁ। খালৈ মাছ মাৰি মাছখিনি থবলৈ ব্যৱহাৰ কৰোঁ। জানুৱা 7 দিছে মৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী। পদুম ফুল ভাৰতীয় ৰাষ্ট্ৰীয় ফুল। ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু। অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক। তিনিবৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা। 10 নম্বৰ দিছে বাতৰি কাকতত শিশু পৃষ্ঠ, শিশু আলোচনী, গল্পপুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিব লাগে। এইটো তোমালোকে নিজে কৰিবা। 11 নম্বৰ দিছে অসমৰ শিপিনীয়ে তাঁতশালত কি কাপোৰ বয় এখন তালিকা প্ৰস্তুত কৰা। অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কাপোৰৰ তালিকা মেখেলা, চাদৰ, গামোচা, দখনা, দপাট্টা, ধুতি, আঁঠুৱাৰ কাপোৰ আৰু ৰুমাল। তাৰপিছত বিচনাৰ চাদৰ, পৰ্দা, স্কাৰ্ফ। 12 নম্বৰ দিছে উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহ হ'ল খাচীয়া আৰু গাৰো।